ৰাজ্যত বানৰ বিভীষিকা পানীৰ তলত কৃষকৰ ফসল গুৱাহাটী মহানগৰীত লকডাউন আনফালে কুঁহিয়াৰ খেতিয়কৰ মাজত হাহাকাৰ মূৰৰ ঘাম মাটিত পেলাই কুঁহিয়াৰ খেতিয়কে কৰিছিল খেতি সেই কুঁহিয়াৰসমূহ বিক্ৰী কৰিব আনিছিল গুৱাহাটী মহানগৰীত লকডাউনৰ বাবে কুঁহিয়াৰসমূহ ফাঁচী বজাৰৰ পাৰঘাটত পেলাই দিব লগা হ'ল দেশৰ লগতে ৰাজ্যত কৰোনা ভাইৰাছে লৈছে মহামাৰীৰ ৰূপ তাৰ মাজতে বানপানীৰ বিভীষিকা কৃষকৰ মাজত হাহাকাৰ কষ্ট উপাৰ্জিত ফসল বিনষ্ট হৈছে পথাৰতে তাৰ মাজতে গুৱাহাটীৰ ফাঁচী বজাৰৰ পাৰঘাটত 50 লাখ টকাৰ কুঁহিয়াৰ পেলাই দিলে কৃষকে লকডাউন দিয়াৰ কাৰণে তাৰমানে কুঁহিয়াৰবিলাক এৰি থৈ গুচি গৈছে গ'লে তেওঁলোকৰ বহুত লছ হ'লেওতো উপায় নাই তেওঁলোকে যাবই লাগিব কিছুদিন পূৰ্বে বকু ছয়গাঁও হাহিম সোণাতলী মুকালমুৱাৰ পৰা গুৱাহাটীত বিক্ৰী কৰিবলৈ আনিছিল কুঁহিয়াৰ কিন্তু লকডাউনৰ বাবে পাৰঘাটতে পেলাই দিলে 15 লাখ টকাৰ ফসল বহুত লছ হৈছে মোটামুটি তেওঁলোকে মই কোৱা শুনা হিচাপত 20-25 লাখ টকাৰ তাৰমানে মাল আছিলে তাৰমানে মালবিলাক চব যোনে তেনে লৈ গৈছে বৃহৎ লোকচানৰ সন্মুখীন খেতিয়ক গুৱাহাটীৰ কুঁহিয়াৰ ব্যৱসায়ৰ লগত জড়িত 1000 লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ হিচাপত এইটো মানে হেৰি মোটামুটি 50 জন মান আছে মানে বেপাৰী আৰু এই যোনবিলাক গাড়ী লৈ যে মানে হেৰি কৰে এইবিলাক তাৰমানে গাড়ী লোৱাটো আপোনাৰ এই ৰস উলিয়াই ফেলে বিক্ৰী কৰে ৰাস্তাত প্ৰায়বোৰ কুঁহিয়াৰ খেতিয়কে বেংকৰ পৰা ঋণ লৈ কৰিছিল খেতি কিন্তু বানপানী লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত কৃষকৰ মনৰ বেদনা কাক কব কোনে বুজিব ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ